যাৰ কাৰণে দুখৰ কাৰো সীমা নাইকিয়া হৈছে। আপোনালোকে হয়তো বহুতে ওচৰৰ পৰা দেখাই নাই জুবিন গাৰ্গক, কিন্তু নাইকিয়া হোৱাৰ লগে লগে দুখ হৈ গৈছে। কালি মই আছিলোঁ লখিমপুৰ লালুকত, তাতে ইমানখিনি মানুহে মায়াবিনী গাই আছে আৰু সন্মুখত বহি থকা গোটেই মহিলাখিনি চকু পানী টুকি আছে। উৎসাহিত কৰিব, অনুপ্ৰেৰিত কৰিব আগবাঢ়ি যাবৰ কাৰণে আৰু এজন ভাল সাংস্কৃতিক ব্যক্তি হৈ নিজৰ সমাজ নিৰ্মাণত অৰিহণা যোগোৱা সেই পৰুৱাৰ দৰে যে গোটেই দল বান্ধি একেলগে কাম কৰি থাকে, মৃত্যু এই জন্মদিনৰ পৰা কাম কৰি থাকে আৰু এটা বিশ্বমুখী হৈছে, বিশ্বই তেওঁলোকক চিনি পাইছে। জুবিনৰ সেই পাছত মই দিগন্তক কোৱা নাই কিয় হ'ল, এই গানটো কেনেকৈ হ'ল, আমাৰ দ্বাৰা হ'ল। মই এতিয়া ভাবি থাকোঁ যে এইটো গানে কিয় হ'ব লাগিছিল। কিজানি তেওঁক যিভাৱে পাইছে তেওঁক জ্বলাইছিলে ভাইমন দা, তেওঁ উত্তৰ হিচাপে তো কিজানি ভাইমন দাকে কৈছে নেকি এৰি ক্ষণি কৰে অচিৰি তুমি মই মিলিম। আজি জুবিন দাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। এইফালে পিছপিনে আছে আৰু হ'ল উন্মোচন কৰা হোৱাৰ পিছত 5যোৰ চৰাই, পাৰ চৰাই উৰাই দিয়া হৈছে। আৰু চাওক, এইটো চৰাই ইয়াৰ পৰা লৰচৰে হোৱা নাই, মানে ইয়াতে আছে একদম, মানে চাওক বহুত দেৰি হ'ল, ইয়াতে আছে। ডিব্ৰুগড়ৰ পৰা আহি মাধুৰ্য গগৈ ডেৰমাহ সৰভোগত জুবিন নিৰ্মাণত ব্যস্ত হৈ আছিল। আমাৰ সৰভোগৰ আলহী লৈ তেওঁকো আমি সংগঠনত বাচিছোঁ। আৰু ইয়াৰ পিছতে সমৰ ৰাভা গোৱালপাৰাৰ পৰা আহি ইয়াতে এয়া আপোনালোকৰ সন্মুখত ৰাজু বৰুৱা, ইয়াৰ পিছতে ৰাজা বৰুৱা, সদায় ৰাজু আহে, মই ৰাজা বৰুৱা।